হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে চিপাঝাৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে ডুমুনিচকীৰ পৰা খটৰা সংযোগী যি পথ আছে সেই পথৰ দুৰৱস্থা। মই প্ৰথমে দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে ডুমুনিচকী খটৰা সংযোগী পথ, আৰু এই খটৰা সংযোগী পথৰ যিসমূহ দৃশ্য আছে সেই দৃশ্যসমূহ দেখিলে চকু আপোনাৰ কপালত উঠিব। ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ পৰিৱেশৰ সৃষ্টি হৈছে, আৰু স্থানীয় লোক আছে। আমি স্থানীয় লোকৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি হৈছে বাইদেউ? আমাৰ ৰাস্তাটো বহুত বেয়া হৈছে, খলা বমা হৈ গৈছে, গাড়ী চাড়ী নাহে। কিছুমান গাড়ী আমি আনিব নোৱাৰোঁ, অসুখ বিসুখ হ'লেও এতিয়া গাড়ী কিছুমান নাহে। গতিকে ৰাস্তাটো ভাল কৰি দিব লাগে সোনকালে। ইয়াতে কিবা এক্সিডেণ্ট হয় নেকি? এক্সিডেণ্ট হৈ থাকে গাড়ী মাজে মাজে। আৰু এগৰাকী এই লোক আছে, এই চালক আছে, আমি চালকৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে নিতৌ ইয়াতে প্ৰতিদিনে অহা যোৱা কৰে, কেনেকুৱা সমস্যা বুলি ক'লে আৰু সমস্যাৰ কোনো পান নাই। প্ৰকাণ্ড গাঁত হৈছে আৰু গাড়ী অহা যোৱা কৰিব নোৱাৰে। আমি 6-7 বাৰ এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ, আৰু এইবাৰ আহিলে মানুহ আৰু দ্বিতীয়বাৰ নাহোঁ বুলি কয়। গতিকে আমাৰো মানে ভাড়া ঘূৰা এইবিলাক পোৱাত কম হৈ গৈছে, আৰু ৰাস্তা আজি অলপ কৰিব, কালি অলপ কৰিব, এনেকৈ কৰিয়ে আছে। ইয়াৰ আগৰো কত বিধায়ক আহিছে, কত MLA আহিছে, এইবিলাক কোনো ধৰণৰ এইবিলাক কাম হোৱা নাই। আমি দেখা দিন ধৰি এনেকৈয়ে বহি আছোঁ। হয়, আৰু কিছু লোক আছে, আমি তেওঁলোকৰ লগতো আমি পুনৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, আপোনালোকে নিশ্চয় ইয়াতে অহা যোৱা কৰে? এইটো মেইন আমাৰ চিপাঝাৰ সমষ্টি এটা অত্যন্ত ব্যস্ত পথ। খটৰা পথ, এই পথটো মানে ইমানে জৰাজীৰ্ণ অৱস্থাত আছে যে এই পথটো এতিয়া মেৰামতিৰ কাৰণে আপোনাৰ মানে প্ৰয়োজন হৈছে। কিন্তু আমাৰ বিধায়ক মহোদয়ৰ মানে কি বুলি ক'ম আৰু, তেওঁ যিহেতু এই পথেৰে অহা যোৱা কৰি থাকে, তথাপিও তেওঁ যদি আওকাণ দিয়াৰ কাৰণে হয়তো এইটো ৰাস্তাটো অতি অৱহেলিতভাৱে ৰৈ আছে। গতিকে বিধায়ক মহোদয়ৰ এই ক্ষেত্ৰত আমি দৃষ্টি আকৰ্ষণ কৰিলোঁ, সকলোৱে যাতে ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দি সকলো মানে পক্ষৰ লোকৰ যাতায়াতৰ বাবে ৰাস্তাটো যাতে মুকলি কৰি দিয়ে। হয়, আমি শেষৰবাৰৰ বাবে কথা পাতিম। কি ক'ব দাদা? এতিয়া আমাৰ যিজন বিধায়ক, তেখেতে এই ৰাস্তাতে বহুতবাৰ আবেদন কৰিছে, তেখেতে গৈয়ে থাকে। তেখেতৰ এই ৰাস্তাটোতো দেখিছে মানুহখিনি কিমান যিহেতু ভুগি আছে। নহয়, ইয়াতে টাইম মতে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, গাড়ীবোৰ ইয়াত নোসোমায়। ৰোগী এজন নিব লগা হ'লে ইয়াতে গাড়ী সোমাব অসুবিধা পায়। গতিকে MLA মহোদয়ক মই প্ৰাৰ্থনা জনাওঁ যে তেখেতে গমে পাই দেখিছে, গতিকে সোনকালে ৰাস্তাটোৰ ব্যৱস্থাটো কৰিব লাগে আৰু ৰাইজৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে যি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, এই পুখুৰী সদৃশ গাঁতৰ কাৰণে বিধায়ক মহোদয়ক আহ্বান জনাইছে যাতে এই ডুমুনিচকীৰ পৰা খটৰা পথৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটো সম্পূৰ্ণৰূপে ভাল কৰি দিয়ে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।